এনেকুৱা কিতাপ এইবিলাক হৈ থকা যিবিলাক অভিজ্ঞতা, সেই অভিজ্ঞতাৰ পৰা আমি কৈছিলোঁ 2 লাখ টকা খৰচ হ'ব, অতি কমেও 1.5 লাখ টকা, মানে একেবাৰে কম পৰিমাণে 1.5 লাখ টকা ব্যয় কৰিব লাগিব কিতাপখনত, আৰু চাহ জলপান অন্যান্য যিখিনি খৰচ, এই গোটেই খৰচখিনি মিলালে প্ৰায় 2 লাখ মান টকাৰ ভিতৰত এটা অনুষ্ঠান কৰিব পৰা যাব, যদি ইনডোৰ হয়, মানে ইটো হলত যদি হয়। যদি বাহিৰত কৰিব লগা হয় তেতিয়াহ'লে আনহাতে আৰু 50,000 খৰচা হ'ব। তেনেকুৱা এটা ধাৰণা আমি তাতে সেইদিনাখন দাঙি ধৰিছিলোঁ। আৰু সভাই মই কোৱাৰ ধৰণেৰে কথাটো মই মোৰ অভিজ্ঞতাটোহে ব্যাখ্যা কৰিছোঁ যে সভাত উপস্থিত থকা বহুতেই সেই কথাটোকে কৈ আছিল, যাতে কিতাপখন এনেকুৱা হ'ব লাগিব যিখন এটা দীঘলীয়া সময় সুৰক্ষিত হৈ থাকে আৰু বুৰঞ্জীৰ দৰে কিতাপখনে কাম কৰি থাকিব পাৰে, সেই তেনেকুৱা ধৰণৰ কিতাপ হ'ব লাগিব। সেই কথাটো প্ৰত্যেকজন বক্তাই কৈছিল। আৰু তাৰ চূড়ান্ত ৰূপ দিবলৈ যাওঁতে মই টকা পইচা কিমান খৰচ হ'ব এনেকুৱা ধৰণৰ কথা বতৰা অলপ আমি দাঙি ধৰিছিলোঁ আমাৰ অতুল ৰাজকোঁৱৰ ছাৰে আমাক ক'বলৈ কোৱাৰ কাৰণে। সেইকাৰণে 2 লাখ টকা বাজেটেৰে এই কিতাপ আৰু এই অনুষ্ঠানটো আয়োজন কৰিবৰ কাৰণে সভাই সন্মতি প্ৰকাশ কৰিলে। আৰু তেনেধৰণেৰে আমাৰ বৰ্তমানৰ অধ্যক্ষ আৰু সেই সভাখনৰ মূল আহ্বায়ক বিনন্দ শইকীয়া ছাৰৰ নেতৃত্বত তেখেতক সভাপতি হিচাপে লৈ আৰু আমাৰ এই বিদ্যালয়ৰ প্ৰতিষ্ঠাপক হৰেণ ৰাজকোঁৱৰ ছাৰক মুখ্য উপদেষ্টা হিচাপে লৈ এখন কমিটি গঠন কৰা হ'ল। আৰু যিখন কমিটিত আমি একেবাৰে তলৰ ফালৰ আমি একেবাৰে শেষৰ ফালৰ যদিও ছাত্ৰ, আমি সভাখনত উপস্থিত থকাৰ আমাৰ সৌভাগ্য হৈছিল। সেইকাৰণে আমাক সম্পাদকৰ দৰে দায়িত্ব দিয়া হ'ল। আৰু সঞ্জীৱ বাইলুং ডাঙৰীয়া এই গ্ৰন্থ সম্পাদনা কৰাৰ যিটো অভিজ্ঞতা, এতিয়ালৈ কিজানি 100ৰো ওপৰত আমাৰ এই অঞ্চলটোৰ ভিতৰতে তেখেতে কেৱল যে লাকুৱাতে কৰিছে তেনেকুৱা নহয়, সমগ্ৰ 2খন জিলা, বৰ্তমান চৰাইদেউ শিৱসাগৰ জিলাত এই ধৰণৰ কাম কাজবিলাক কৰি থাকে। তাৰ উপৰিও তেখেতে গুৱাহাটীত যেতিয়া অধ্যয়নৰত অৱস্থাত আছিল তেতিয়াৰ পৰাই এই ধৰণৰ কাম কাজবিলাক কৰিছে। তেখেতৰ সাংঘাতিক ধৰণৰ অভিজ্ঞতা এই ক্ষেত্ৰখনত তেখেতৰ হৈছে। গতিকে সভাই সেইদিনাখন সঞ্জীৱ বাইলুঙকো সভাত উপস্থিত থকা পাইছিল। গতিকে সঞ্জীৱ বাইলুঙৰ জৰিয়তে গ্ৰন্থখন সম্পাদনা কৰাৰ যিটো দায়িত্ব, সেই দায়িত্বটো দিয়া হ'ল। গতিকে তেখেতসকলে এই যিখন গ্ৰন্থ আপোনালোকে দেখিছে, বহুত ডাঙৰ এটা কলেবৰ, বহুত লেখকৰ পৰা লেখা সংগ্ৰহ কৰিব লগা হৈছে। এইখিনি কৰিবৰ কাৰণে স্মৃতি গ্ৰন্থৰ সম্পাদক সঞ্জীৱ বাইলুং আৰু তেখেতৰ সহযোগীসকলে গোটেই কামখিনি কৰিছিল। গতিকে মই এই গোটেই অনুষ্ঠানটোৰ আয়োজক সমিতিৰ সম্পাদক হিচাপে আমি প্ৰথমতে স্মৃতি গ্ৰন্থৰ সম্পাদক সঞ্জীৱ বাইলুঙৰ সমন্বিতে সম্পাদনা সমিতিৰ সমূহ সদস্যা আৰু সমূহ উপদেষ্টা মণ্ডলীলৈ আমি শলাগৰ ভৰাই আগবঢ়াইছোঁ। যদি এই কামটো যদি ভাল নহ'লেহেঁতেন তেতিয়া আজি সভাখন ভাল নালাগিলেহেঁতেন। গতিকে আমি প্ৰথমতে তেখেতসকললৈ শলাগৰ ভৰাই আগবঢ়াইছোঁ। তাৰ পাছত আমি আজি এই সভাত উপস্থিত থাকি সভাৰ সুস্থ বৃদ্ধি কৰি আমাক আশীৰ্বাদেৰে পুষ্ট কৰা এই বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ মাননীয় হৰেণ ৰাজকোঁৱৰ ছাৰক আমি শলাগৰ ভৰাই আগবঢ়াইছোঁ। এই বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মোৰ শিক্ষাগুৰু সন্মানীয় অতুল ৰাজকোঁৱৰ ছাৰক। তেখেতে আৰম্ভণিৰে পৰা এই গোটেই প্ৰক্ৰিয়াটোৰ লগত জড়িত হৈ আছিল। আৰু এই গোটেই প্ৰক্ৰিয়াটো যে 2 লাখ টকাৰ বাজেটেৰে আৰম্ভ কৰিব লগা যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোৰ সহায়ক হ'বৰ কাৰণে প্ৰথম পৰ্যায়তে তেখেতৰ ফালৰ পৰা 10,000 টকাৰ এটা বৰঙণি আগবঢ়াইছিল। গতিকে আমি তেখেতলৈ এই আপাহতে শলাগৰ ভৰাই আগবঢ়াইছোঁ। ইয়াৰ উপৰিও আন এগৰাকী বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা খালেদা বেগম বাইদেউ, তেখেত আজি আমাক জনাইছে তেখেতৰ মাতৃ খুব শাৰীৰিকভাৱে অসুস্থ, গতিকে তেখেতে এৰি আহিব নোৱাৰে। গতিকে তেখেত আহিব নোৱাৰিলে, কিন্তু তেখেতেও এই অনুষ্ঠানটোৰ খবৰ খাতি ৰাখিছে আৰু তেখেতেও 10,000 টকাৰ বৰঙণি আগবঢ়াইছিল এই অনুষ্ঠানটোলৈ। আমি এই আপাহতে তেখেত উপস্থিত নাই যদিও তেখেতলৈ আমি শলাগৰ ভৰাই আগবঢ়াইছোঁ। সমান্তৰালভাৱে এই বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ হৰেণ ৰাজকোঁৱৰ ছাৰেও 3,000 টকাৰ এটা বৰঙণি আগবঢ়াই গোটেই প্ৰক্ৰিয়াটো চলাই নিবৰ কাৰণে আমাক সহায় কৰিছিল, দিহা পৰামৰ্শ দিছিল। মুখ্য উপদেষ্টা তেখেতে, আপোনালোকে সকলোৱে জানেই। গতিকে তেখেতৰ আমি পুনৰবাৰ শলাগৰ ভৰাই আগবঢ়াইছোঁ। আমি শলাগৰ ভৰাই আগবঢ়াইছোঁ এই আমাৰ গোটেই সমিতিখনৰ সন্মানীয় সদস্যসকলক। আমি এটা বৰঙণি ঠিক কৰি লৈছিলোঁ, 1,000 টকা সদস্য বৰঙণি দিব লাগিব। কমিটিৰ যিসকল বিষয়ববীয়া সৰহসংখ্যকেই 1,000 টকাকৈ দিছে, 2-1 কোনোবাই বিশেষ কাৰণত দিব পৰা নাই যদিও, কিন্তু তেখেতসকলে যিখিনি সম্ভৱ সেইখিনি দিছে। গতিকে আমি সমিতিৰ সমূহ সদস্য উপদেষ্টা মণ্ডলীলৈ আমি শলাগৰ ভৰাই আগবঢ়াইছোঁ।
শলাগৰ শৰা আগবঢ়াইছোঁ চাফৰাই এই আফতাবুদ্দিন হালদাৰ ছাৰৰ সুযোগ্য পুত্ৰ জিয়াউদ্দিন হালদাৰ আৰু তেখেতৰ পৰিয়ালবৰ্গ। তেখেতসকলৰ পৰিয়ালৰ পৰা 25,000 টকা বৰঙণি আগবঢ়াইছে এই গ্ৰন্থ প্ৰকাশৰ কাৰণে। আৰু সমান্তৰালভাৱে সেই অঞ্চলৰ পৰা ইব্ৰাহিম আলী আমাৰ মাজত আজি উপস্থিত আছে। তেখেতসকলে প্ৰথম আৰম্ভণিৰে পৰা গোটেই প্ৰক্ৰিয়াটোৰ লগত জড়িত হৈ আছে আৰু চাফৰাই অঞ্চলৰ ৰাইজে তাৰ পৰা প্ৰায় 15,000তকৈ অধিক নগদ ধন আমাক সংগ্ৰহ কৰি তেখেতসকলে দিছে। মানে ইয়াৰ উপৰিও তাৰে যিটো যুৱকসকলৰ যি ক্লাব আছে, MC ক্লাব আছে, MC ক্লাবে আজি আমাৰ এই অনুষ্ঠানটোত জলপান দিবৰ কাৰণে 15 কেজি চিৰা আৰু 300 বটল পানী এই ধৰণেৰে MC ক্লাবৰ সন্মানীয় সদস্যসকলে আগবঢ়াইছিল। গতিকে আমি MC ক্লাবৰ সভাপতি সম্পাদকৰ সমন্বিত সমূহ সদস্যালৈ শলাগৰ শৰা আগবঢ়াইছোঁ। আমি শলাগৰ শৰা আগবঢ়াইছোঁ আমাৰ নিচেই কাষতে থকা সুন্নত জামাত কলনীৰ সন্মুখৰ যিসকল ইছলাম ধৰ্মাৱলম্বী লোক আছে তেখেতসকলেও পিছ পৰি থকা নাই। তেখেতসকলেও কৈছে যে আজিৰ দিনটোৰ যি এই শব্দ সংযোগ মাইকৰ যিটো বাজেট 3,000 টকাৰ এটা বৰঙণি তেখেতসকলে জামাতৰ ফালৰ পৰা বৰঙণি হিচাপে তেখেতসকলে আগবঢ়াই আমাক সহায় কৰিছে। তেখেতসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি লাখমণিৰ যি জামাত আছিল, লাখমণি জামাতক আমি নিমন্ত্ৰণ দিছিলোঁ আৰু নিমন্ত্ৰণ দিওঁতে তেখেতসকলে খুব আন্তৰিকতাৰে এই সভাখনত তেখেতসকলৰ প্ৰতিনিধি আজি ইয়াত উপস্থিত আছিল আৰু তেখেতসকলেও জামাতৰ তৰফৰ পৰা এটা সৰু হ'লেও তেখেতসকলৰ যিখিনি সম্ভৱ তেনেকুৱা ধৰণৰ এটা বৰঙণি আগবঢ়াইছিল। গতিকে তেখেতসকললৈও আমি শলাগৰ শৰা আগবঢ়াইছোঁ। আমি মূলতঃ এই গোটেই অনুষ্ঠানটোত যিমানখিনি মানুহে বুজন পৰিমাণৰ টকা পইচা দি সহায় কৰিছিল সেইখিনি আমি তেখেতসকলৰ